ছাত্ৰ-ছাত্ৰীসকল গণিত কেন্দ্ৰলৈ তোমালোকক পুনৰ স্বাগতম আমি কৰি আছিলো ASSEB বোৰ্ডৰ ক্লাস 12 ৰ চেপ্টাৰ 2 টো তাৰমানে ইনভাৰ্স ত্ৰিকোণমিতি বা প্ৰতিলোম ত্ৰিকোণমিতিয় ফলন আগৰ খণ্ডত আমি অনুশীলনী 2.1 টো চোৱা হল এক্সাৰসাইজ 2.1 টো আমি কমপ্লিট কৰিলো আৰু তাৰ দুটা এমসিকিউ আছিল এইটা মই তোমালোকক হোমৱৰ্ক হিচাপে দিছিলো প্ৰেক্টিছৰ কাৰণে আজি আমি আৰম্ভ কৰিম এক্সাৰসাইজ 2.2 কিন্তু তাৰ আগতে আমাৰ কিছুমান ধৰ্ম দিয়া আছে তাৰমানে প্ৰতিলোম ত্ৰিকোণমিতিয় ফলনৰ ধৰ্ম বা প্ৰপাৰ্টিজ অফ ইনভাৰ্স ত্ৰিকোণমিতিক ফাংশনস এটা কি আছে হেগিটা যদি আমি প্ৰথমতে বুজি লওঁ তেতিয়া হলে চেপ্টাৰটো একেবাৰে ইজি হৈ যাব তাৰমানে আমাৰ অনুশীলনটো কৰিবলৈ একেবাৰে সহজ হৈ যাব তেন্তে এতিয়া আমি চাই লওঁ যে প্ৰতিলোম ত্ৰিকোণমিতিয় ফলনৰ ধৰ্ম কি দিয়া আছে বা প্ৰপাৰ্টিজ অফ ইনভাৰ্স ত্ৰিকোণমিতিক ফাংশনসত আমাক কি দিয়া আছে আমাক প্ৰথমতে কৈছে আমি যদি পাওঁ যে sin ইনভাৰ্স 1/x তেতিয়া কি হৈ যায় cosec ইনভাৰ্স x ইয়াত কিছুমান ৰেঞ্জৰ কথা দিয়া আছে হেখিনি আমি লিখা নাই যেতিয়া প্ৰয়োজন হ'ব আমি হেখিনি লিখি যাম তাৰমানে আমি ৰেঞ্জ ডমেইন আৰু ৰেঞ্জ কিনি পাই আহিলো ইনভাৰ্স হেখিনি মনত ৰাখিলে হ'ল আৰু তেতিয়া কোড আহি যাব আমি গম পাই যাম দুই নম্বৰতে কোৱা হৈছে যদি আমি cos ইনভাৰ্স 1/x পাওঁ তেতিয়া কি হৈ যায় sec ইনভাৰ্স x থাৰ্ডত কোৱা হৈছে যদি আমি পাওঁ যে tan ইনভাৰ্স 1/x তেতিয়া আমাৰ হৈ যাব cot ইনভাৰ্স x যদি কয় যে আমাক sin ইনভাৰ্স -x এটো আমাৰ 11 তো কৈছিলে ক্লাস 11 ত যে তেতিয়া ইনভাৰ্স নাছিলে sin -x আছিল তেতিয়া মাইনাস টো আগলৈ আহি গৈছিল তাৰমানে মাইনাস sin ইনভাৰ্স x হৈ যাব 5ত যদি cosec ইনভাৰ্স -x হয় তেতিয়া মাইনাস cosec ইনভাৰ্স x হৈ যাব যদি tan ইনভাৰ্স -x হয় তেতিয়া হৈ যাব মাইনাস tan ইনভাৰ্স x আৰু tan যে cos ইনভাৰ্স x প্লাস sin ইনভাৰ্স x ইকুৱেল টু π/2 বুলি কৈছে tan ইনভাৰ্স x plus cot inverse x তাৰমানে আমাক কৈছে π/2 sec inverse x plus cosec inverse x equal to আমাক কোৱা হৈছে π/2 এটা কেইটামান ফৰ্মুলা আহিব ফৰ্মুলা এটা হেগিনা মই এফালে লিখি দিছো 10ত আহিব tan inverse x plus tan inverse y তেতিয়া হলে আমাৰ ফৰ্মুলাটো আহে tan inverse x plus y by 1 minus xy আকৌ আহিব পাৰে tan inverse x minus tan inverse y তেতিয়া আহি যায় tan inverse x minus y by 1 plus xy tan inverse x plus tan inverse y তাৰ মানে আহিব লাগে একেটা ফৰ্মুলাকে আহে আমি চোৱা এই ফৰ্মুলাটো কেনেকুৱা ধৰণৰ হয় ইয়াত আমাক কৈছে tan inverse x plus tan inverse y equal to pi plus tan inverse x plus y by 1 minus xy এতিয়া আমাৰ মনত প্ৰশ্ন এটা আহিব পাৰে যে এটো আমাক এটো দিয়া আছে আৰু এটো কেনেকৈ পাই এটো প্লাস হৈ গল কিন্তু আমি ক্লাস 11 ত শিকি আহিছিলো যে পাই তাৰমানে 180 যদি আমি প্লাস কৰো তেতিয়া হলে কি হয় হি ভ্যালুটো একেই লয় হেতু কাৰণে 180 360 এনেকৈ আমি প্লাস কৰি গলো আমি ভ্যালুটো একে পাওঁ হেতু কাৰণে এই দুইটা ফৰ্মুলা একেটাই আৰু এটো আমি একে পাইছো ইয়াত খালি পাইটো প্লাস কৰি দিছে বা আমি 2 পাইটো যদি প্লাস কৰি দিও ফৰ্মুলাটো আমাৰ একে দিয়ে 13 ত আমাক কৈছে twice tan inverse x এতিয়া twice tan inverse x ৰ আমাৰ তিনটা ফৰ্মুলা আছে sinটো পাম cosটো পাম আৰু tanটো পাম যদি sin লিখিব যাও তেতিয়া আমি পাওঁ sin inverse twice x by 1 plus x square twice tan inverse x
sin inverse এইটো আমি cos লিখিম cos inverse ইয়াত আহে 1 minus x square by 1 plus x square এতিয়া একেটাকে আমি tan টো লিখিব পাৰো twice tan inverse x equal to tan inverse twice x by 1 minus x square এতে ফর্মুলা এইগিটা যদি আমি প্রপার্টি বা ধর্মগিটা যদি ভালদৰে মনত ৰাখি লব পাৰো তেতিয়া হলে 2.2 এক্সারসাইজটো একেবাৰে সহজ হৈ যাব আৰু এতিয়া এইগিটা ফর্মুলা ইউজ কৰি পেলাই আমি এক্সারসাইজ 2.2 টো কৰিম আৰু যেতিয়া আমি কোৱেশ্চনবোৰ কৰি যাম কাহে কাহে মই ফর্মুলাবোৰ লিখি যাম আৰু তোমালোকে প্ৰেক্টিস কৰোতে তেনেকৈ কাহে কাহে লিখি যাবা যাতে মনত ৰৈ যায় এতিয়া আমি আৰম্ভ কৰিম এক্সারসাইজ 2.2 অনুশীলনী 2.2 আৰু প্ৰথমতে আমাক কি দিয়া আছে চাও প্ৰমাণ কৰা যায় প্ৰুভ দা ফলোইং দুটা পাৰ্ট দিয়া আছে আমি ইকুৱেল লিখাব লাগে thrice sin inverse x equal to sin inverse thrice x minus 4x cube proof বা প্রমাণ ইয়াত আমি রাইট হ্যান্ড সাইডৰ পৰা কৰি যাম আৰু লেফট হ্যান্ড সাইডটো উলিয়াম তাৰ কাৰণে এইবোৰ আমি কিবা কিবি ধৰিব লাগিব আমি কিছুমান ফৰ্মুলা পাইছো ক্লাস 11 ত যিবোৰ ব্যৱহাৰ কৰি আমি ইয়াৰ কিছুমান প্ৰমাণ কৰিম প্ৰুফ কৰিম আৰু হেবৰ কাৰণে আমাৰ ফৰ্মুলাবোৰ পুৰা মনত থাকিব লাগিব আৰু হে ফৰ্মুলাবোৰ মতে আমি কিছুমান টাৰ্ম ইয়াত ধৰি লম এতে ইয়া ভিতৰত আছে thrice x minus 4x cube লগত আছে sin এতিয়া মই ধৰি লম let যে x equal to sin theta sin টো যদি এফালে লৈ আহো কি হৈ যাব sin inverse x equal to theta এটো আমি ধৰি লৈছো কিয় ধৰি লৈছো আমি ফৰ্মুলা এটা পাইছিলো ক্লাস 11 ত আমি পাইছিলো sin thrice theta equal to thrice sin theta minus 4 sin cube theta এই ফৰ্মুলাটো পাইছিলো আৰু এই ফৰ্মুলাটো আমি ইয়াত বহুৱাম ইয়াত ব্যৱহাৰ কৰিম হেতু কাৰণে আমি ইয়াত ধৰি লৈছো যে x = sin theta এতিয়া আমি কৰি যাও আৰু ৰাইট হ্যান্ড সাইডৰ পৰা লেফট হ্যান্ড সাইডটো উলিয়াও right hand side অসমীয়াত লিখিব পাৰিবা তোমালোকে সোঁপক্ষ sin inverse thrice x minus 4x cube sin inverse এটা 3 টো থাকক x মানে আমি কি লৈছিলো sin theta লৈছিলো আৰু হেতু ইয়াত বহুৱাই দিম আমি যে thrice sin theta minus 4 আছে x cube তাৰ মানে হ'ব sin cube theta এতিয়া যদি ভালদৰে আমি চাও thrice sin theta minus 4 sin cube theta thrice sin theta minus 4 sin cube theta তাৰ মানে আমি পাই আছো sin thrice theta sin inverse আমি পাই গলো sin thrice theta এটা sin আৰু sin inverse আমি কাটি দিব পাৰো থাকি গল আমাৰ thrice theta 3 টো থাকক আকৌ theta মানে আমি কি পাইছিলো sin inverse x theta জায়গাত আমি বহুৱাই দিম sin inverse x তাৰ মানে আমি কি পাই গলগে আছে এইটো পাই গলগে তাৰ মানে আমি কি পাই গলগে লেফট হ্যান্ড সাইড পাই গলো তাৰ মানে আমাৰ প্ৰমাণ হৈ গল প্ৰুফটো আমাৰ হৈ গল একেবাৰে ইজি আছিল এই ফৰ্মুলা আমি ক্লাস 11 ত যিখিনি পাইছো এখিনি ইয়াত মনত থাকিব লাগিব টুত কি দিয়া আছে আমি চাও thrice cos inverse x equal to cos inverse 4x cube minus thrice x আগৰদৰে প্ৰায় একে দিয়া আছে আমি 11 ত আৰু এটা পাইছিলো cos ৰ ফৰ্মুলা এটো আছিল cos thrice theta তাৰমানে আমাক কৈছিলে 4 cos cube theta minus thrice cos theta এটো আমি ইয়াত ইউজ কৰিম হেতু কাৰণে এই x টো আমি cos theta বুলি ধৰি লম proof let বা আমি কি কৰিব ধৰা হল বা তোমালোকে let বুলি লিখিলেও হ'ব অসমীয়াখিনি হেতুত নাকাটে ধৰা হল আমি লৈ ললো x = cos theta এটো 1 দিলো আৰু cos টো আমি এফালে লৈ আনো তেতিয়া আমি পাই যাম cos inverse x = theta এটো হৈ যাব 2 এটা আমি রাইট হ্যান্ড সাইডৰ পৰা কৰি আহিম লেফট হ্যান্ড সাইডটো পাম right hand side আগৰটো হতে একে কৰিম আমি তাত sin আছিল ইয়াত cos আছে cos inverse 4x cube minus thrice x cos inverse 4 x মানে আমি কি পাইছো cos theta লৈছো তাৰমানে এটো হৈ যাব cos cube theta minus thrice cos theta
cos inverse এইটো 4 cos cube theta minus thrice cos theta তাৰ মানে হৈছে cos thrice theta এইটো আৰু এইটো আমি কাটি দিলো থাকি গল কি thrice theta এতিয়া theta মানে আমি কি পাইছিলো হেটো বহুৱাই দিম 3 টো থাকিব theta মানে আমি পাইছো cos inverse x ভালদৰে যদি চাও আমি এটোকে পালোগে তাৰ মানে আমি লেফট হ্যান্ড সাইড পাই গলো একেবাৰে ইজি আছিল 3 দিয়া আছে tan inverse 2/11 plus tan inverse 7/24 equal to tan inverse 1/2 এ দুটা প্লাস কৰি আমি এটো পাব লাগে লেফট হ্যান্ড সাইডত কি দিয়া আছে আমি লৈ লম tan inverse 2/11 plus tan inverse 7/24 এতিয়া tan inverse x plus tan inverse y ফর্মুলা আমি পাইছো tan inverse x plus tan inverse y আমি পাইছো tan inverse x plus y by 1 minus xy এই ফর্মুলাটো ইউজ কৰি পেলাই আমি কৰিব লাগিব tan inverse x তামান আছে 2/11 plus y তামান আছে 7/24 1 minus xy এবং 1 minus 2/11 into 7/24 ইয়াতে কথা এটা হয় এবাৰ আমাৰ ক্যান্সেল হৈ আছে আমি ক্যান্সেল নকৰো কাৰণ কিয় ওপৰত আমি এলসিএম লম তাৰমানে লসাগু লম হেতু কাৰণে তলত ওপৰত যেটো আমি এলসিএম লম হেতু এই দুটা মাল্টিপ্লাই কৰিলে সেম নাম্বাৰে পাম আমি কটাকটি কৰিব পাৰিম হেতু কাৰণে ইয়াতে আমি কটাকটি কৰি নিদু ক্যান্সেলেশন নকৰো tan inverse LCM লো 24 আৰু 11 কো প্ৰাইম নাম্বাৰস তাৰমানে সহমৌলিক হৈ আছে তাৰমানে এটা পূৰণ কৰিলে হ'ব মাল্টিপ্লাই কৰিলে হ'ব 24 * 11 24 তাৰমানে হৈ যাব 264 এটোটা মাল্টিপ্লাই কৰি আমি 264 পাইছো এটো কাৰণে এটো ইয়াত মাল্টিপ্লাই হ'ব 48 24 * 2 48 প্লাস এটো ইয়াত মাল্টিপ্লাই হ'ব 7 * 11 77 তলত একেবাৰে এলসিএম লৈ লওঁ তলত আমি এটোটা মাল্টিপ্লাই কৰিলে 264 এ পাম ইয়াৰ তলত একো নাই এটো কাৰণে এটা মাল্টিপ্লাই হ'ব 264 হ'ব minus 7 to the 14 হ'ব এই দুটা আমি কাটি দিব পাৰো tan inverse 8 plus 7 15 1 থাকিল 7 plus 4 11 plus 1 12 264 minus 14 তাৰমানে 250 125 into 1 যদি কৰি দিও 125 আৰু 125 into 2 যদি কৰি দিও 250 তাৰ মানে আমি পাই গলো tan inverse 1/2 এটো কি আমাক উলিয়াব দিছিলে tan inverse 1/2 তাৰ মানে আমি পাই গলোগে রাইট হ্যান্ড সাইড একেবাৰে ইজি আছিল ফৰত কি দিছে আমি চাও twice tan inverse 1/2 plus tan inverse 1/7 equal to tan inverse 31/17 এ দুটা প্লাস কৰি আমি এটো পাব লাগে কিন্তু এটো টুৱাইস আহি গল টুৱাইস tan inverse আমাৰ ফর্মুলা আছে হেতু মতে আমি এটো ব্যৱহাৰ কৰিব লাগিব proof আমি লিখি লওঁ left hand side twice tan inverse 1/2 plus tan inverse 1/7 এটো ফর্মুলাটো কি আছিল আমি চাও আমি তিনটা পাইছিলো sin cos আৰু tan কিন্তু ইয়াত tan উলিয়াব লাগে এটো কাৰণে আমি tan টো হে কৰিম twice tan inverse x তাৰমানে আমি পাইছিলো tan inverse twice x by 1 minus x squared এই ফর্মুলাটো ইউজ কৰি প্ৰথমতে এটো আমি ভাঙি লওঁ এটো হ'ব tan inverse twice x তাৰমানে 2 into 1/2 by 1 minus x square তাৰমানে 1 minus 1/2 whole square plus tan inverse 1/7 a 2 আৰু a 2 cancel হৈ গল tan inverse এটা থাকিলে 1 আৰু 1 minus 1 square তাৰমানে 1 আৰু 2 square তাৰমানে 4 plus tan inverse 1/7
tan inverse 1 by এটো হৈ যাব 4 minus 1 তাৰমানে 3 by 4 plus tan inverse 1 by 7 এতিয়া এটো 4 টো ওপৰলৈ গৈ যাব কাৰণ ৰেচিপ্ৰকেল হৈ যাব তাৰমানে আমি পাই যাম tan inverse 4 by 3 plus tan inverse 1 by 7 এতিয়া আকৌ আহি গ'ল tan inverse x plus tan inverse y আমাক কৈছিলে tan inverse x plus tan inverse y equal to tan inverse x plus y by 1 minus xy এতিয়া এই ফৰ্মুলাটো ইয়াত ইউজ কৰিলে হ'ল tan inverse x plus y 4 by 3 plus 1 by 7 by 1 minus xy 4 by 3 into 1 by 7 এখিনি মই ইয়াতে কৈছো এডখত কৈছো tan inverse এটো 3 আৰু 7 টো হৈ আছে প্ৰাইম নাম্বাৰস তাৰমানে মৌলিক সংখ্যা আৰু মাল্টিপ্লাই কৰিলে পূৰণ কৰিলে আমি এলসিএম টো পাম তাৰমানে পাম 21 এটো হ'ব 7 4 * 28 plus 3 1 * 3 ইয়াতো এটা মাল্টিপ্লাই কৰিলে 21 এ পাম এটো মানে একেবাৰে এলসিএম টো লৈ লওঁ এটো হৈ যাব 21 minus 4 1 * 4 হৈ গ'ল 21 আমি কাটিলো থাকি গ'ল tan inverse 28 plus 3 31 by 21 minus 4 তাৰমানে পাই গ'লো 17 আমি পাই গ'লো tan inverse 31 by 17 তাৰমানে আমাৰ প্ৰুফটো হৈ গ'ল তাৰমানে আমি পাই গ'লো ৰাইট হ্যান্ড সাইড একেবাৰে ইজি এবোৰ কৰিবলৈ কিন্তু আমি ফৰ্মুলাবোৰ মনত ৰাখিব পাৰিলে হ'ল